আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলো। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে, মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব? তেতিয়া উত্তৰ দিয়া নাছিলো, ভাবিছিলো গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালো আৰু এডিআৰই পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR, এনচাৰ কিক প্ৰত্যাহ্বান জনাব পৰা সুবিধা, স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ আহ্বান জনালো। শেষত আকৌ এটা কথাৰে সামৰণি মাৰিছো। মহিলাক চেক কৰাটো, ফ্ৰিস্কিং কৰাটো আমি আপত্তি কৰিব নালাগে, কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোঁতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে, আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে। 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালো ব্ৰডকাষ্ট লাইভত চাই থকা আৰু পিছত যিসকলে চাব সকলোকে ধন্যবাদ জনালো। লাহে লাহে শাৰদীয় দুৰ্গা পূজাৰ বতৰো আহিব আৰম্ভ কৰিছে। সকলোকে পূজাৰ বাবেও আপোনালোকক সাজু হ'বৰ বাবে